মই মনমি কিচেন এণ্ড ব্লগছৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহুত দিন আপোনালোকক মোৰ ফুলখিনি দেখুওৱা নাই নহয়নে? হয়, এবাৰ ছিজন ফ্লাৱাৰ কৰাই নহ'লে জানেনে, বিবিধ ব্যস্ততাৰ মাজত আৰু মোৰ শাৰীৰিক অকণমান প্ৰব্লেমৰ কাৰণে আগৰ পুৰণা ফুলবোৰকে এতিয়া নতুন ৰূপত ফুলিছে তাৰে অকণমান আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। আবেলিও পানী দিছিলে, মই ভাবিলোঁ অকণমান ভিডিঅ'কে কৰোঁ। সেয়াই, বিশেষ ফুল নাই আৰু। এই দুদিন আকৌ যথেষ্ট ঠাণ্ডা পৰিছে। ৰেষ্টুৰেণ্টৰ পৰা আহি পেলাই চাহ খালোঁ, বাচনখিনি ধুবলৈ আছে, গতিকে বাচনখিনি ধুই লওঁ। অন্তৰীক্ষে আকৌ মোক থ'বলৈ আহোঁতে চিকেন লৈ আহিছিলে। মোক ক'লে, মা চিকেনটো কিন্তু আজি মই বনাম দেই, হাৰিয়ালি টাইপত বনাব, খালি ৰেষ্টুৰেণ্টতকৈ অকণমান বেলেগকৈ বনাব, কাৰণ অকণমান কেইটামান বস্তু স্কিপ কৰি বনাব, বেছি ৰাতিৰ কাৰণে ৰিচকৈ নবনায়। আৰু চিকেনখিনি সি কাটিবলৈ লৈছে, মোক কৈছে, মা চুৰিখন কিন্তু গাধা, গতিকে মই অকণমান ধৰাই লৈছোঁ। মই এই চুৰি ধৰোৱা এইটো আগতেও আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। একেবাৰে সহজতে যিকোনো কটাৰীত ধাৰ দিব পাৰে। সি আচলতে ৰেষ্টুৰেণ্টৰ চুৰিবোৰ খুব চোকা থাকে যে, চব কৰি ভাল পায়, ঘৰলৈ আহিলে তাৰ প্ৰব্লেম। আৰু হয়ো চব ইমান সুন্দৰকৈ ধাৰ লৈছে নহয়, কাটিবলৈও বহুত উজু হৈ যায়। কাণ্ড দেখিলেনে, ধাম ধাম মাৰিছে ৰেষ্টুৰেণ্টৰ নিচিনাকৈ। নিমখ হালধি, তাৰ আগতে আদা নহৰু পেষ্ট দিলে, এতিয়া অকণমান নেমু চেপি দিছে। মোক আকৌ কৈছে, চাউণ্ডটো ৰাখিবি দেই, এডিট কৰোঁতে কাটি নিদিবি, শুনিবলৈ ভাল লাগে বোলে। এতিয়া সেয়া মেৰিনেট কৰি আছে, চাওকচোন। মোৰ পৰা খুজি পেলাই ৰাবাৰডাল মাৰি লৈছে চুলি সৰিব বুলি, খুব বোলে চুলি সৰিছে, আৰু চুলিকেইডাল দীঘল হৈছে, কাটিবলৈকে সময় পোৱা নাই। আপোনালোকক এটা কথা কওঁ দেই, ৰেষ্টুৰেণ্ট খোলালৈকে অন্তৰীক্ষে আমলেট এটাও বনাব নাজানিছিলে, অকল মেগী বনাব জানিছিলে। কিন্তু এতিয়া সি সকলোৱে শিকি ল'লে, কাৰণ যিমান কুক থাকিলেও ৰেষ্টুৰেণ্টত নিজে কিছুমান কাম কৰিবই লাগে। কেতিয়াবা নাথাকিলেতো নিজেই বনাই দিব লাগে, জানেনে? পিঁয়াজ কাটি ল'লে, আৰু পিঁয়াজৰ লগতে একেলগে বিলাহী দি দিছে, পেষ্ট বনাই ল'ব। ইয়াৰ আগতে ধনিয়া পদিনা পেষ্ট বনাই ল'লে, কেঁচা জলকীয়া আদা দি পেলাই। আৰু সি বোলে ইণ্ডাকশ্যনত বনাব আজি। কেৰাহীখন নতুনকৈ লৈছিলোঁ, প্ৰথম চিলটো খুলি পেলাই ধুই দিবলৈ ক'লে, প্ৰথমতে সিয়ে ব্যৱহাৰ কৰিছে আকৌ দেই। মই পিছত আপোনালোকক ইয়াৰ লিংক দিম। মই কেইবাটাও কিনিছোঁ কিটচেন আইটেম, আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। আৰু পিঁয়াজ বিলাহীৰ পেষ্টটো দি পেলাই গুড়ি মছলা দিছে। গুড়ি মছলা আপোনালোকে মন পচন্দ দিব। সি জিৰা গুড়ি, ধনিয়া গুড়ি, মিট মছলা গুড়ি, হালধি, এইবিলাক সকলোবিলাক দিছে, আৰু ভাজিবৰ জোখৰে অকণমান পানী দি লৈছে। আটলাণ্টাই আকৌ বজাৰ সামৰি আছে, তাই ওলোৱা নাই বোলে, মই বৰ বেয়াকৈ আছোঁ। একেলগে বজাৰো অলপ আনিছিলোঁ, স্লেবখনত ভৰ্তি হৈ আছে। তাই সেয়া বজাৰ সামৰিছে, আৰু দেউতাকে তলত ৱাশ্বিং মেচিন চলাইছে। ৰাতিহে আমাৰ ঘৰত সকলোবিলাক মানুহ থাকে, আৰু ৰাতিহে সকলোবিলাক কাম ভাগে ভাগে হয়, জানেনে? আৰু সেয়া সি বনাই আছে, ৰঙচুৱাকৈ ভাজিব বোলে। মই আকৌ সেইফালে গেছত প্ৰেছাৰ কুকাৰত ভাতটো তুলি থৈছোঁ, আকৌ ৰুটি বনাবলৈ আছে মোৰ, ৰুটি বনাম। এইফালে পদিনা আৰু ধনিয়াৰ পেষ্টটো দি দিছে, একেবাৰে উজু। আচলতে হাৰিয়ালি ইয়াত চিকেনত দৈ দিব লাগে, ক্ৰীম দিব লাগে, বহুত ৰিচ হয়। এতিয়া সেই দুটা বস্তু স্কিপ কৰিয়ে বনোৱা হৈছে। এনেকৈও খাবলৈ বহুতেই ভাল লাগে। গৰম পানী দিছে, আৰু উতলিলেই হৈ যাব। পিছত আপোনালোকৰ আগত শ্বেয়াৰ কৰিম বাৰু। এয়া হৈয়ে গৈছে চিকেন, আৰু অকণমান গৰম মছলা দিছে। গৰম মছলা দি অকণমান লৰাই দিছে, আৰু ইয়াতকৈ জোল হ'লে খাই বেয়া লাগিব, গতিকে ৰুটিৰ লগত এনেকৈয়ে ভাল লাগে। আৰু অকণমান গৰু ঘিউ দিছে। গৰু ঘিউৱে টেষ্টটো বহুত এনহেঞ্চ কৰে এই চিকেনটোত। আৰু এতিয়া লৰাই দিলে হৈ যাব। কেনেকুৱা লাগিলে ৰেচিপিটো জনাবলৈ নাপাহৰিব দেই। আৰু এয়া চব সঁচাকৈ লোভনীয় হৈছে নহয়নে? গতিকে এতিয়া ল'ৰাৰ দায়িত্ব শেষ। ধুনীয়াকৈ আকৌ অকণমান ছাৰ্ভ কৰিও দেখুৱাইছে। ৰেচিপিটো বনালে যেতিয়া বোলে মই ধুনীয়াকৈ সজাইও দিওঁ। এয়া চিকেন হাৰিয়ালি হৈ গ'ল। নামতহে হাৰিয়ালি দেই, কেইটামান বস্তু কিন্তু স্কিপ কৰিছে, মই আগতেই কৈছোঁ। আজি হ'ল শনিবাৰ, আৰু এতিয়ালৈকে ৰাতিপুৱাৰ পৰা মই ভিডিঅ' শ্বুট কৰাই নাই। কালি অন্তৰীক্ষে হাৰিয়ালি চিকেন বনোৱাতে শেষ, আৰু সেইটো আগতে আপোনালোকক মই ৰেচিপিটো দিয়ে দিছোঁ। আৰু এতিয়া মই আৰম্ভ কৰিছোঁ। আজি শনিবাৰ কেইটা বাজিলে, এতিয়া প্ৰায় 9টাই বাজিলে। আৰু মোৰ এটা ভাল লগা মুহূৰ্ত, যেতিয়া দূৰৰ পৰা আহে মোক লগ পাবলৈ ভাল লাগে। ৰেষ্টুৰেণ্টলৈও আহা উদ্দেশ্যটো মোকো লগ পোৱা ন, গুৱাহাটীৰ হয় ছাবস্ক্ৰাইবাৰ দেই। নামটো কোৱাই দিয়া। কলৰ বিতালী,
মই মথুৰানগৰত থাকো আৰু এয়া মোৰ চেইলজ যোৰহাটৰ হয় ভিডিঅ' চাই আৰু এই টিকলুজনীয়ে মোৰ ভিডিঅ' চাই ফ্ৰেণ্ড আৰু তোমাৰ নামটো কোৱা উৰ্ভি বৰ ধুনীয়া নামটো আৰু তোমাৰ মোৰ নাম উৎকৰ্ষ বৰ ধুনীয়া দেই নামটো আৰু এয়া ফ্ৰেণ্ড হয় ন কি নাম মোৰ নাম নেইনা আৰু এইফালেতো হেৰি কি এওঁৰ হাজবেণ্ড ইয়াতে ভাল লাগিলে দেই সঁচাকৈ ভাল লাগিল আজি বহুতৰ কাৰণে আপোনাক মোৰ ছোৱালীটো যেতিয়া ভালকে টোপনি ৰাতি একদম ডাঙৰ সন্ধাব হৈছিলে ভাল লাগিল এনেকে লাগে মানে পাৰ্ক সদায় পাই থাকো যে চবতে দেখিছো আপোনাক মূলা খাই কোনে কোনে ভাল পায় বাৰু যিসকলে বেয়া পায় সেইসকলৰ বাবে আজি ৰেচিপি এটা লৈ আনিছোঁ এবাৰ বনাই খাই চাবচোন হয়তো ভাল পাব পাৰে আমাৰ সকলোৰে প্ৰিয় মূলাকেইটা প্ৰথমতে মই বাকলি গুচাই ল'লোঁ আৰু যিমান পাৰোঁ সিমান পাতলকৈ এনেকৈ চকলিয়াই ল'লোঁ সমান চাইজত চকলিয়াই ল'ব লাগে এখন কেৰাহীত সৰিয়হৰ তেল দিলোঁ জিৰা নৰসিংহ পাত আৰু কেঁচা জলকীয়া এটা কুটি দিলোঁ মূলাখিনি দি দিলোঁ জোখত দিছোঁ নিমখ আৰু হালধি এতিয়া মই বেলেগ মছলা ব্যৱহাৰ নকৰোঁ অকণমান ঢাক মাৰি ৰাখিম সিজিবৰ কাৰণে প্ৰায় মূলাখিনি সিজি গ'ল আৰু এতিয়া চব মই কেৰাহীখনত অকণমান জেগা ৰাখি তাত অকণমান আটা দিছোঁ প্ৰায় 2 চামুচ আৰু কেইটামান চুজি আপোনালোকে আটাৰ বদলি বেচন ব্যৱহাৰ কৰিব পাৰে আৰু আটাও সমানেই দুইটাই সোৱাদযুক্ত হয় অকণমান ধনিয়া কাটি দিছোঁ আৰু এতিয়া লৰাই ভাজি পেলাই শুকুৱাই পেলাব লাগে এটা সুন্দৰ ৰং আহিছে দেখিছেনে আপোনালোকে ইয়াত গুড়ি মছলা ব্যৱহাৰ কৰিব পাৰে যেনেকৈ ধৰক জিৰা গুড়ি ধনিয়া গুড়ি জলকীয়া গুড়ি আৰু এয়া মূলা ভাজি হৈ গ'ল আজি মোৰ টিফিনত মূলা ভাজিও থাকিব আৰু এই ৰুটি ৰেচিপিটো মই দিম দেই আগদিনাখনৰ চালাড থাকি গৈছিলে সেই চালাডখিনিয়ে মই আটা মাৰি পেলাই ৰুটি বনাই লৈছোঁ আৰু মোৰ ৰুটি হৈ গ'ল মূলা ভাজি হৈ গ'ল আৰু এফালে মই কেৰাহীত সয়াবিন আলুৰ তৰকাৰী বনাই থৈছিলোঁ সেয়াও এটা বাটিত লৈ গ'লোঁ আজিৰ টিফিন মোৰ ইমানেই বাই বাই স্কুলৰ পৰা আকৌ ঘূৰি আহোঁতে বাহিৰে সোমালোঁ এখন লগুণদিয়নী ঘৰত আচলতে লগুণদিয়নী হৈ গ'ল আজি ভোজ আছিলে আৰু সেয়া আৰু আজি ভোজ কেনেকুৱা লাগিছে ভাল লাগিছে